নমস্কাৰ ইডেন্স আপডেট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে বিটিআৰৰ যি এলপি টেটৰ পোষ্ট ওলাইছিল এই পোষ্টসমূহৰ ভেৰিফিকেশ্যনৰ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু তাৰ আগতে আপোনালোকে এটা কথা জানিব লাগিব, ইয়াৰ যি ভেৰিফিকেশ্যন আছে ভেৰিফিকেশ্যনত যোৱাৰ আগতে আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম আছে ডাউনলোড কৰিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্মখন ক'ত ডাউনলোড কৰিব সেই বিষয়ে আমি দেখাম আহোঁ। ইয়াত চাই যদি ইয়াত দেখিছে আপোনালোকে টেট ৰিক্ৰুইটমেণ্ট এপ্লিকেশ্যন ডাউনলোড ক্লিক হিয়াৰ। যিহেতু আপোনালোকে ভেৰিফিকেশ্যনত যাব, ভেৰিফিকেশ্যনত যোৱাৰ আগতে এই যি টেট এপ্লিকেশ্যনখন আছে এপ্লিকেশ্যনখন আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু কেনেকৈ ডাউনলোড কৰিব, ইয়াত ক্লিক হিয়াৰত যাব। ক্লিক হিয়াৰত গৈ আপোনালোকে লগ ইন মাৰিব। লগ ইন মৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ নিজৰ যি ইমেইল আই ডি আছে ইমেইল আই ডি আৰু যিটো পাছৱৰ্ড আছে পাছৱৰ্ডটো দিব লাগিব। তাৰপিছত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰি আপোনালোকে আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত যদি চাই আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি কেণ্ডিডেট ৱাইজ যি চিৰিয়েল নম্বৰ আছে চিৰিয়েল নম্বৰ ইয়াত উল্লেখ কৰি দিছে। ইয়াত আপোনালোকে এই পিডিএফটো ডাউনলোড কৰিব লাগিব। এই পিডিএফটো ইয়াত আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি পেলাই চাব পাৰিব। আমাৰ যি বিটিএডিৰ অধীনৰ যিসকল প্ৰাৰ্থী আছে তেখেতসকলৰ বাবে এইখন নটিফিকেশ্যন দিয়া হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু নন বিটিএডিৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ বাবে ইয়াত এইটো নটিফিকেশ্যন দিয়া হৈছে। এইখন ডাউনলোড কৰি নন বিটিএডিৰ এৰিয়াৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলে তেখেতসকলৰ ভেৰিফিকেশ্যনৰ যি চিৰিয়েল নম্বৰ আছে চিৰিয়েল নম্বৰ ৱাইজ কেণ্ডিডেটৰ নামসমূহ চাই তেখেতসকলে নিৰ্দিষ্ট কৰি দিয়া যি ডেট আছে সেই ডেট অনুসৰি তেখেতসকলৰ ভেৰিফিকেশ্যন কৰিবলৈ যাব পাৰিব। আৰু আমি পূৰ্বতে আপোনালোকক জনাইছিলোঁ যে ইয়াৰ ভেৰিফিকেশ্যন ক'ত হ'ব। ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ বড়োলেণ্ড যি ষ্টাফ কলেজ আছে কোকৰাঝাৰ, তাত 10 AM পৰা কোন তাৰিখৰ পৰা হ'ব 13 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে হ'ব। ইয়াত আপোনালোকে দেখিছে BTC এৰিয়াৰ অন্তৰ্গতখিনি 13 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে হ'ব আৰু যিসকল BTC এৰিয়াৰ বাহিৰৰ হয় তেখেতসকলৰ 2 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াত এই যি চিৰিয়েল নম্বৰ দেখিছে চিৰিয়েল নম্বৰ ৱাইজ প্ৰাৰ্থীসকলৰ নাম দিয়া হৈছে। সেই নিৰ্দিষ্ট কৰি দিয়া ডেট অনুসৰি তেখেতসকলে যাব লাগিব। ছাপ'জ আমাৰ নন বিটিএডিৰ এখন যিহেতু নটিফিকেশ্যন হয়, নন বিটিএডিৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ যিসকলে 1 পৰা 4লৈকে আছে তেখেতসকলে কোন তাৰিখে যাব লাগিব ইয়াত দি দিছে, কোন তাৰিখে 2 এপ্ৰিলত। আৰু 2 এপ্ৰিলত যাব লাগিব তেখেতসকলৰ ইয়াত যি 4লৈকে 1 পৰা যি 4লৈকে নাম দিয়া হৈছে, নাম দিয়া যিসকল প্ৰাৰ্থী দেখিব প্ৰাৰ্থীসকলে 2 এপ্ৰিলৰ দিনাখন তেখেতসকলে যি ভেৰিফিকেশ্যন আছে ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগিব। আৰু এনেকৈ যি চিৰিয়েল নম্বৰ দিয়া হৈছে তাৰ কেণ্ডিডেটৰ যি লিষ্ট দিয়া হৈছে লিষ্ট অনুসৰি নাম অনুসৰি তেখেতসকলে ভেৰিফিকেশ্যনত যাব লাগিব। আৰু ভেৰিফিকেশ্যনত কি নিব লাগিব সেই সম্বন্ধে আমি জনাইছিলোঁৱে পূৰ্বতেও। ইয়াত ভেৰিফিকেশ্যনত আপোনালোকে অৰিজিনেল চাৰ্টিফিকেট মাৰ্কশ্বিট নিয়াৰ লগে লগে আপোনালোকৰ যি স্মল ফেমিলি এফিডেভিট আছে এই এফিডেভিটটো আৰু ইয়াৰ যিখিনি ডকুমেণ্টছ আছে এই ডকুমেণ্টছখিনি এটা জেৰক্স কপি ফটো কপি আপোনালোকে লৈ যাব লাগিব। আৰু এই যি এফিডেভিটটো আছে এফিডেভিটটো ইয়াত এটা কথা উল্লেখ কৰি দিছে, স্মল ফেমিলি এই যি এফিডেভিট আছে এই এফিডেভিটটো এডভাৰটাইজৰ যি চিৰিয়েল নম্বৰ আছে এই চিৰিয়েল নম্বৰ 6ত উল্লেখ কৰাৰ দৰে সেই এফিডেভিটটো আপোনালোকে নিব লাগিব। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।